আজি রানীগঞ্জ বজাৰত কালী পূজা হৈ থকা অৱস্থাতে কালী পূজা স্থলীৰ পিছপিনে বিশ্বনাথ চৌহানৰ ল'ৰা জিতেনৰ ঘৰত অজান কাৰণত অগ্নিসংযোগ হয় আৰু স্থানীয় ৰাইজে পানী বালি আদিৰে বচাবলৈ চেষ্টা কৰে, কিন্তু বচাব নোৱাৰিলে। লগে লগে পুলিচক ফোন কৰাৰ কাৰণে সাবতগাঁৱৰ পৰা অগ্নিবিভাগ দুখন গাড়ী আহি পেলাই এতিয়া জুই নুমাবলৈ সক্ষম হৈছে, কিন্তু দুটা ঘৰ একদম জুইত অগ্নিগৰ্ভ হৈ বিধ্বস্ত হৈ পেলাই একদম খতম হৈ গৈছে। দুখীয়া মানুহ, তেওঁলোকৰ অৱস্থা এতিয়া কি হ'ব? পৰিয়ালৰ মানুহে দুখত ভাঙি পৰিছে। চৰকাৰক মই যিহেতু তেওঁলোক বহুত দুখীয়া মানুহ, তেওঁলোকক কিবা আৰ্থিক সাহায্য আগবঢ়াই তেওঁলোকক পুনৰ সংস্থাপন কৰাৰ কাৰণে মই ৰাণীগঞ্জবাসীৰ হৈ অনুৰোধ জনাইছোঁ। এতিয়াও যেহেতু আজি দেৱালীৰ দিন, মানুহে ফটকা চটকা ফুটাই আছিলে, কিন্তু আচল কাৰণটো কি এতিয়াও অজ্ঞাত। পিছত হয়তো গম পোৱা যাব। আনুমানিকটো কিমান প্ৰপাৰ্টি আছিল আমি এতিয়া গম পোৱা নাই, কিন্তু দুটা ঘৰ পূৰা একদম ধ্বংস হৈ গৈছে। অগ্নিবিভাগ ফোন কৰাৰ পিছে পিছে সাবতগাঁৱৰ পৰা আহিছে। শুনামতে তেওঁলোকে খুব কম সময়ৰ ভিতৰত আহি পেলাই জুই নুমাবলৈ সক্ষম হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।